নমস্কাৰ, আশা কৰো সকলো ভালে আছে। বহুতে ভাবি থাকে যে আমি বাজাজ গগৈ এখন ল'ম বা বাজাজ গগৈখন চলাই আমি উপাৰ্জন কৰিম। কথা হ'ল মোৰ লগত কেইজনমান অটো ড্ৰাইভাৰ আছে আৰু তেওঁলোকৰ পৰা কিছুমান কথা আপোনালোকক জনাব বিচাৰিম যে বাজাজ গগৈখন তেওঁলোকে চলাই কিমান টকা উপাৰ্জন কৰিছে, লগতে তেওঁলোকে বাজাজ গগৈখন চলাই চাৰ্জৰ সুবিধা কেনেকুৱা পাইছে, তেওঁলোকে আগতে ডিজেলৰ অটো চলাইছিলে বা CNG অটো চলাইছিলে, এই CNG অটো তেওঁলোকে কিয় এৰিলে, আজি বাজাজ গগৈ কিয় চলাইছে, এই গোটেই কথাখিনি মই ক'ম। মোৰ লগত এজন দাদা আছে, দাদাজনে আপোনালোকক গোটেই কথাখিনি ক'ব। দাদা, আগতে কি অটো চলাইছিলে আপুনি? ডিজেল অটো চলাইছিলো। ডিজেল অটো চলাইছিলে। ডিজেলৰ পৰা ইলেক্ট্ৰিকলৈ কি কাৰণত চেঞ্জ হ'ল আপুনি? ডিজেলত চেঞ্জ হৈছো 300-400 টকা যায় ডেইলি। হয়। এতিয়া বাজাজ গগৈত 50 টকা 60 টকাত হৈ যায়। ওকে। ৰাতিপুৱা 7টা বজাত ওলাও, ৰাতি 9টা বজাত সোমাও। ওকে। ডেইলি ইনকাম হয় 1000-1200 টকা আৰু মাহৰ এই কিস্তিটো ধুনীয়াকে দিব পাৰো। মাহৰ কিস্তিটো ধুনীয়াকে দিব পাৰো। তেওঁ ৰাতিপুৱা 7টা বজাত ওলাই, ৰাতি 9টা বজাত সোমায়, 220 কিলোমিটাৰ চলাই আৰু মাহৰ কিস্তিটো সম্পূৰ্ণ ওলাই যায়। তো আপুনি কেতিয়াবা চাৰ্জৰ সমস্যা পাইছে নেকি? নাই নাই, চাৰ্জৰ সমস্যা পোৱা নাই। হয়। যদি সমস্যা পাও তেনেহলে ওচৰত ডিলাৰ আছে, তাৰ পৰা মই ফাৰ্স্ট চাৰ্জাৰটো কৰি লওঁ। ফাৰ্স্ট চাৰ্জিং কৰি লয়। আপোনাৰ লগততো ধৰক পেছেঞ্জাৰ উঠিছে, গ্ৰাহকটো উঠিছে, তো লাগেজৰ সৈতে উঠে চাগে। তো কেতিয়াবা আপোনাক কাষ্টমাৰে কৈছে নেকি যে আমি এখনত উঠি আনকমফৰ্টেবল পাইছো, লাগেজ নিব নোৱাৰি, অসুবিধা পাইছো, এনেকুৱা কেতিয়াবা এনেকুৱা সমস্যাত আপুনি সন্মুখীন হৈছে নেকি? নাই নাই, এইটো হোৱা নাই। হয়। যিয়ে পেছেঞ্জাৰ উঠিছে, হয়, আকৌ সেই মোক পালে, হয়, এই সিঙ্গেল দিয়ে, হয়, উঠিবৰ কাৰণে আৰু লাগেজ নিয়াৰ অসুবিধাটো নাই হোৱা? অসুবিধা নাই। ওকে। তো মই এইখিনি কথাও তেওঁৰ পৰা জনাইছো, যিহেতু মাৰ্কেটত গাড়ীখন চলাই আছে, কিয়নো আপুনি গাড়ীখনত উঠে বা মই গাড়ীখনত উঠো, মই বেগ এটা লৈ পেলাই বা লাগেজ এটা লৈ পেলাই উঠো, যাতে আমাৰ অসুবিধা নহয়। তো সেই কথাটো মই তেওঁৰ পৰা আপোনালোকক জনাব বিচাৰিছো। তো বেটেৰী আপুনি কিবা সমস্যা পাইছে নেকি? নাই, বেটাৰী সমস্যা পোৱা নাই। মই 5 বছৰৰ ওয়াৰেন্টি পাইছো। বেটেৰী 5 বছৰৰ ওয়াৰেন্টি পাইছে। তো আপোনাৰ নামটো কি আছিলে? শামসুদ্দিন। শামসুদ্দিন। তো শামসুদ্দিন ভাই খুব সহজে বাজাজ গগৈখন চলাই তেওঁ এটা ইনকাম কৰি আছে। তো মই আপোনালোকক তেওঁৰ পৰা দুটা কথা জনাই দিলো। তো বলক এওঁৰ পৰা যিখিনি কথা জানিছো আৰু বাকী আৰু দুজন আছে বাজাজ গগৈ ড্ৰাইভাৰ, তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিছো। তো বলক এতিয়া মই আৰু এজন ড্ৰাইভাৰৰ ওচৰত আহিছো, আৰু এই ড্ৰাইভাৰজনৰ নাম হৈছে মহিবুৰ ৰহমান। আৰু এই মহিবুৰ ৰহমান ডাঙৰীয়াক মই দুটা কথা সুধিব বিচাৰো। বাজাজ গগৈখন আপুনি কি কাৰণে চইচ কৰিলে? মই ডিজেলৰ গাড়ী চলাইছিলো। হয়। এইটো বহুত মেকানিক ওচৰত যাব লাগে। মেকানিক ওচৰত খুব যাব লাগে। আচ্ছা, এতিয়া গগৈ চইচ কৰিছো। হয়। এইটো আপোনাৰ হেৰি মেকানিক ওচৰত যাব নালাগে। মেকানিক ওচৰত যাব নালাগে। ওকে। আৱাজ নাই। হয়। ভাইব্ৰেচন নাই। ভাইব্ৰেচনো নাই। তো ঠিক আছে, তেওঁ কৈছে যে আৱাজ নাই, ভাইব্ৰেচন নাই, আৰু তেওঁ কৈছে যে ডিজেলখন চলাই থাকোতে তেওঁ ডেইলি মেকানিকৰ ওচৰত যাবলগীয়া আছিলে, কিন্তু তেওঁ এতিয়া কৈছে যে মেকানিকৰ ওচৰত মই বাজাজ গগৈখন যেতিয়া পৰা লৈছো মেকানিকৰ ওচৰত যাবলগীয়া হোৱা নাই, লগতে তেওঁ কৈছে যে আৱাজো নাই আৰু ভাইব্ৰেচনো নাই। মই আৰু এটা কথা সুধিব বিচাৰো দাদা, যিহেতু আপোনাৰ লগততো বিভিন্ন ধৰণৰ মানুহ উঠা বহা কৰিছে, এই কাষ্টমাৰে আপোনাক কিবা কৈছে নেকি? নাই, কোৱা নাই। হয়। অতি এটা কথাই কয় যে বহুত ভাল লাগে এইটো বহি। হয়। মই গাড়ীও চলাব অৱস্থাত কাষ্টমাৰ উঠি ভাল পায়। হয়। আৰু মোৰ কাৰণে কাষ্টমাৰ খাৰা হৈ থাকে, ৰখি থাকে। ওকে। তো ঠিক আছে, মই এখেতৰ পৰা কিছু কথা আপোনালোকক জনাই দিলো। তো আৰু এজন আপোনাৰ বাজাজ গগৈ ড্ৰাইভাৰ আছে, তেওঁলোকৰ পৰা কিছু কথা জনাই দিব বিচাৰিছো। তো বলক আৰু এখন বাজাজ গগৈ ৰৈ আছে। তো মোৰ লগত আমিৰচন ভাই আছে, নেক্সট এখন গগৈ আছে, আৰু এইজন ড্ৰাইভাৰৰ পৰা আপোনালোকক দুটা কথা জনাব বিচাৰিছো যে আমিৰচন ভাই, তো আপুনিতো মাৰ্কেটতো গাড়ীখন চলাই আছে, তো আপুনি ডেলিভাৰী কামো কৰে নেকি? ডেলিভাৰী কাম নহয়। কি কৰে আপুনি? বাজাৰলৈ যাওঁ, শাক চব্জি উঠাই লৈ আহে, লগতে মানুহ আহে, মানুহ আহে মানে মানুহ উঠাই লগতে শাক চব্জি উঠাব পাৰে, চবকেইটা উঠাব পাৰে। ওকে। যেতিয়া তেওঁ বজাৰত গাড়ীখন লৈ যায়, মানুহ উঠাই লগতে তেওঁ ধুনীয়াকে শাক চব্জিও ধুনীয়াকে উঠাব পাৰে। তো মাৰ্কেটত যেতিয়া এজন মানুহ যায় আৰু সেই মানুহজনে ধৰক কিবা এটা বজাৰ লৈ আহিব বিচাৰে, তো এই বাজাজ গগৈখনত তেওঁলোকে কোৱা মতে যে মানুহ যাব পাৰে আৰু লগতে দোকানৰ মাল বস্তু উঠাই আনিব পাৰে বা শাক চব্জি তেওঁ উঠাই আনিব পাৰে। চ' দাদা, আপুনি আগতেতো ডিজেল অটো চলাইছিলে, তো এতিয়া আগৰ খৰচাতকে এতিয়া খৰচা ধৰক কমিছে নে বাঢ়িছে? এতিয়া খৰচা কমিছে। আগতেতো আপোনাৰ ডিজেলৰ যিটো আছিলে মাহত 9000-10000 খৰচা হৈছিলে। এতিয়া 1 টকা খৰচা নহয়, যেতিয়া পইচাকে উঠি থাকে। ওকে। আগতে যিটো খৰচা আছিলে যে ডিজেল অটো চলাওতে, তেতিয়া তেওঁ মাহে 9-10 হাজাৰ টকা খৰচা হৈছিলে, কিন্তু সেই খৰচাটো তেওঁ নাইকিয়া হ'ল বুলি কৈছে। আগতে যিটো 9-10 হাজাৰ খৰচা হৈছিলে, এতিয়া মই ঘৰত ব্যৱহাৰ কৰিব পাৰো আৰু ঘৰৰ খৰচাটো চলাব পাৰো। ওকে। ডিজেল অটো চলাই থাকোতে যি 9-10 হাজাৰ টকা খৰচা আছিলে, সেই খৰচাটো তেওঁ এতিয়া
ঘৰ চলাব পাৰে কাৰণ যে তেওঁ বাজাজ গগো ইভি অটো চলাই আছে কিয়নো বাজাজ গগো ইভি খনৰ যেনিয়ে আছে তেনিয়ে ইনকাম তো এই কথাখিনি মই আপোনালোকক বুজাই দিলো এতিয়া মই আপোনালোকক আমিৰ হুছেইন ভাইৰ লগত কথা পতাই দিলো শামছুদ্দিন ভাইৰ লগত কথা পতাই দিলো লগতে মহিবুৰ ভাইৰ লগতো আপোনালোকক কথা পতাই দিলো কিয়নো তেওঁলোকে এই বাজাজ গগো ইভি চলাই আছে আৰু তেওঁলোকৰ লাইফৰ যিখিনি এক্সপিৰিয়েন্স বাজাজ গগো চলাই এক্সপিৰিয়েন্স আপোনালোকৰ ওচৰত উপস্থাপন কৰিলো যদি আপুনি বাজাজ গগো ইভি লম বুলি ভাবিছে তেতিয়াহলে আপোনালোকৰ চইজত আপোনালোকে ল'ব পাৰে বাকি মই আপোনালোকক যিখিনি কথা মই আপোনালোকক শুনাইছো এই ড্ৰাইভাৰ কিজনৰ মুখৰ পৰা তো আপোনালোকে কেনেকুৱা পালে তো কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ